সদর চক্র আধিকারিকের কার্যালয়ের সম্মুখে অর্ধ শতাধিক বন্যার্থীদের প্রতিবাদ। করিমগঞ্জের সুতারকান্দি কুড়িখালা গ্রাম পঞ্চায়েতের অন্তর্গত বহু গ্রাম জলমগ্ন। তারপর ত্রাণ সামগ্রী না পেয়ে হাহাকার পরিস্থিতি বন্যাক্রান্তদের মধ্যে। নেই শিশু খাদ্য, নেই পশু খাদ্য, নেই বিশুদ্ধ জল। ফলে আজ সদর চক্র আধিকারিকের কার্যালয়ের সম্মুখে বন্যাক্রান্তরা তীব্র প্রতিবাদ সাব্যস্ত করে চক্র আধিকারিককে এক স্মারকপত্র প্রদান করে অতি শীঘ্রই ত্রাণ সামগ্রী বন্টনের দাবি জানিয়েছেন। ব্যুরো রিপোর্ট, ANN24। অবিলম্বে করতে হবে, অবিলম্বে শিশু খাদ্য বিতরণের ব্যবস্থা করতে হবে। ত্রাণ সামগ্রী বন্টনে কোনো ধরনের দালালি চলবে না। ত্রাণ সামগ্রী সঠিকভাবে বন্টন করে যাতে বানবাসীদের কাছে পৌঁছায় সেই ব্যবস্থা অবিলম্বে। আমি আজি ইয়াতে উপস্থিত আছো সুতারকান্দি কুড়িখালা গাঁও পঞ্চায়তৰ অধীনত ডিমপুৰ, জাৰুৱান, নয়াগাঁও, জাৰাপাতা, বালিংগাপাৰ, খালপাৰ, সুতারকান্দি, শংকৰপুৰ, গোবিন্দপুৰ, সোণদৰী, কুৰিয়া গ্ৰামৰ যি ৰাইজ আছে, বানবাসী মানুহ আছে, সেইখিনি উপস্থিত আছোঁ। ৰাইজৰ মানুহখিনি আজি ইয়াতে উপস্থিত আছে। আমি এই বছৰ বন্যাৰ কাৰণে ইয়াতে যিখিনি মানুহ আপোনালোকে দেখিছে আৰু তাৰ 5 ডাবল মানুহ তাতে আছে, আহিব পৰা নাই কাৰণ বানপানীৰ কাৰণে পুৰা বন্দী হৈ আছে। আমি মানুহৰ ওচৰত আজিলৈকে কোনো প্ৰপাৰলি যে ৰেচন আজিলৈকে যোৱা নাই। সেই এইটো এৰিয়াৰ মানুহ মানে তাতে ডে লেবাৰ, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, খেতিৰ কাম কৰে, মাছ চাষ কৰে, এনেকৈ এৰিয়াৰ মানুহৰ পেচা। এই বন্যাৰ কাৰণে গোটেইখিনি তেওঁলোকে হেৰাইছে। বাৰীঘৰ পানীৰ তলত, খোৱাৰ পানী নাই, ৰেচন প্ৰপাৰলি যোৱা নাই। এমনো গাঁও ঘৰ আছে, ফেমিলি আছে, যেই ফেমিলিখন পানীৰ ভিতৰত বন্দী হৈ আছে, কিন্তু আজিলৈকে ৰেস্কিউ হোৱা নাই। জাৰপাতাত আছে এইখিনি ঘৰ, আজিলৈকে প্ৰশাসন ৰেস্কিউ কৰা নাই সেইখিনি মানুহক। সেইখিনি মানুহৰ ওচৰত আজিলৈকে ৰেচন গৈ পোৱা নাই। আজি ইয়াতে যি মানুহখিনি আছে, আমাৰ এই পঞ্চায়তখনত ফাৰ্ষ্ট যিটো এলটমেণ্ট হৈছে, এই এলটমেণ্টটো প্ৰপাৰলি হোৱা নাই। মানুহে যিটো ৰেচন পাইছে সেইটো এদিন নহ'লে আধা দিনৰ ৰেচন হ'ব, কিন্তু লাষ্ট 7 days ধৰি কেনে মানুহ বানপানীত মানে বন্দী হৈ আছে। তাতে মানুহৰ ৰোজগাৰ নাই। আজি এই ইয়াতে যে ৰেচন দিয়া হৈছিলে, সেইটো ৰেচনত আছিলে চাল, ডাল, ৰন্ধনৰ তেল আছিলে অলপ, কোনে পাইছে কোনে পোৱা নাই। আৰু কোনো পানী নাছিলে, খোৱাৰ পানী নাছিলে, কিন্তু পানীৰ কল যে আছে ফ্লাডৰ পানীৰ তলত, মানুহখিনি এই মানে বানপানীৰ পানী খাই কিনে দিন গৈ আছে তেওঁলোকৰ। ইয়াতে প্ৰশাসনৰ পৰা একো পানী তাতে ডিষ্ট্ৰিবিউশ্যন কৰা নাই, খোৱাৰ পানী তাতে প্ৰপাৰলি ত্ৰাণ যোৱা নাই, ৰেচন যোৱা নাই, তাতে বেবি ফুড যোৱা নাই, তাতে কোনো যে ডমেষ্টিক এনিমেলছ আছে সেইখিনি ডমেষ্টিক এনিমেলছৰ একো খোৱা যোৱা নাই। আমি এইখিনি আৰু ঘৰ বাৰী যিখিনি ক্ষতি হৈছে তাৰ কাৰণে আমি ইয়াতে আমাৰ 7টা দাবী ৰাখিছোঁ মাননীয় চাৰ্কুল মহাশয়ৰ ওচৰত, আৰু তেখেতে আমাক আশ্বাস দিছে যে এইখিনি কাম তেওঁ কৰি দিব আমাক। আৰু আমিও কৈছোঁ যদি আমাৰ কামখিনি নহয় তেতিয়াহ'লে আমি আমাৰ গাঁও পঞ্চায়তৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ লৈ কিনে আমি আমাৰ আন্দোলনৰ পথটো বাছি ল'ম। আৰু প্ৰয়োজনে আমি আদালতত যাম, কোৰ্টত যাম, কিন্তু বানপানীত মানুহখিনিয়ে প্ৰপাৰলি ৰেচন পাব লাগে, দুৰ্নীতি বন্ধ হ'ব লাগে। আৰু যিখিনি মানুহৰ ঘৰ বাৰী বানপানীত বেয়া হৈছে তেওঁলোকে ক্ষতিপূৰণ পাব লাগে। যিখিনি মানুহৰ খেতৰ জমি তেওঁলোকৰ ফিচিং কৰি আছে, তেওঁলোকৰ ফিচাৰীৰ যিখিনি ক্ষতি হৈছে, তেওঁলোকৰ এগ্ৰিকালচাৰ যিখিনি ক্ষতি হৈছে, গোটেইখিনি ক্ষতিপূৰণ তেওঁলোকে পাব লাগে। আমাৰ দাবীখিনি আছিলে বা ফ্লাড এফেক্টেড মানুহখিনিৰ কাৰণে পৰ্যাপ্ত পৰিমাণ ত্ৰাণ সামগ্ৰীখিনি পৌঁছাই দিব লাগিব মানুহখিনিৰ ওচৰত। বানপানীত আবদ্ধ হোৱা মানুহখিনিৰ কাৰণে পিউৰিফাইড ড্ৰিংকিং ৱাটাৰ লাগিব। বেবি